নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম তিনিচুকীয়া জিলাত হৈ যোৱা এইচএছ সেকেন্ড ইয়াৰ প্ৰি ফাইনেল এক্সামিনেশ্যন 2024 ভূগোলৰ প্ৰশ্নকাকতখন আলোচনা কৰিম। ওকে, আজি আমি এই ভিডিঅ'টোত 1 নম্বৰীয়া আৰু 2 নম্বৰীয়া যিমানবোৰ প্ৰশ্ন উত্তৰ আছে সকলোবোৰ আলোচনা কৰিম আৰু পাৰ্ট 2 আহিব ভিডিঅ'টোৰ। পাৰ্ট 2ত আমি 3 নম্বৰীয়া প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম। অলৰেডি মই বহুত কেইখন জিলাৰ ভূগোলৰ প্ৰশ্নকাকতখন আলোচনা কৰিছো। যদি তোমালোকে চোৱা নাই ভিডিঅ' কেইটা তেনেহলে ডেসক্ৰিপচনৰ প্লেলিষ্টৰ লিংক থাকিব, তোমালোকে প্লেলিষ্টত গৈ প্ৰতিটো জিলাৰে প্ৰশ্নকাকতবোৰ চাব পাৰিবা। তো আৰম্ভ কৰো। কোৱেশ্চন নম্বৰ 1 টু চোৱা কি কৈছে, তলত দিয়া চাৰিটা বিকল্পৰ উত্তৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা। মানে এমসিকিউ প্ৰতিটোৰে 1 নম্বৰকে আছে, আমাক চাৰিটা কৰিব দিছে। কোৱেশ্চন নম্বৰ এ টু চোৱা, আধুনিক মানৱ ভূগোলৰ পিতৃ কোন? অপচন কেইটা চোৱা, হামবোল্ট, ৰাজেল, চি ৰিটাৰ মানে কাৰ্ল ৰিটাৰ, ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 2 টু ৰাজেল হয়। আধুনিক মানৱ ভূগোলৰ পিতৃ কাক বুলি কোৱা হয়? ৰাজেলক বুলি কোৱা হয়। ওকে, নেক্সট কুৱেশ্যনলৈ আগবঢ়াৰ আগতে স্পেচিয়েল থেংকস টু ইকৰা চৌধুৰী, কাৰণ এই প্ৰশ্নকাকতখন মোক ইকৰা চৌধুৰীয়ে প্ৰভাইড কৰিছে। তো এই ভিডিঅ'ৰ যোগেদিও ইকৰা চৌধুৰীলৈ বহু ধন্যবাদ। নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। কুৱেশ্যন নম্বৰ বি টু চোৱা, তলৰ কোনখন দেশত জনসংখ্যা বৃদ্ধিৰ হাৰ সৰ্বাধিক? অপচন কেইটা চোৱা, ইউৰোপ, আফ্ৰিকা, দক্ষিণ আমেৰিকা, এছিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 2 টু আফ্ৰিকা হয়। জনসংখ্যাৰ বৃদ্ধিৰ হাৰ সৰ্বাধিক আফ্ৰিকা। যদি সকলোতকৈ বেছি জনসংখ্যা বৃদ্ধি ক'ত আছে তেতিয়াহ'লে এছিয়া হল হয়, কিন্তু জনসংখ্যা বৃদ্ধিৰ হাৰ বুলি কৈছে, তো এইটো কি হ'ব? আফ্ৰিকা দেশত। নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ চি টু কৈছে, তলৰ কোনখন সাগৰ মহাসাগৰৰ সুৱেজ খালে সংযোগ কৰিছে? হয়, অপচন কেইটা চোৱা, ভূমধ্য সাগৰ আৰু লোহিত সাগৰে, আটলান্টিক মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰ, কাস্পিয়ান সাগৰ আৰু কৃষ্ণ সাগৰ, কাস্পিয়ান সাগৰ আৰু ভূমধ্য সাগৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ টু হ'ব, ভূমধ্য সাগৰ আৰু লোহিত সাগৰে সুৱেজ খালক সংযোগ কৰিছে। নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ ডি টু চোৱা, তলৰ কোনটো উন্নয়নৰ শ্ৰেষ্ঠ বৰ্ণনা? হয়, উন্নয়নৰ শ্ৰেষ্ঠ বৰ্ণনা কোনটো হ'ব? অপচন এ টু চোৱা, আকাৰৰ বৰ্ধিকৰণ, 2 নম্বৰটো আকাৰৰ স্থায়ী ৰূপত থকা, 3 নম্বৰটো গুণগত মানৰ যোগাত্মক পৰিৱৰ্তন, আৰু অপচন 4 টো গুণগত মানৰ সাধাৰণ পৰিৱৰ্তন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 3 টো হ'ব গুণগত মানৰ যোগাত্মক পৰিৱৰ্তন। এইটো হৈছে কি? উন্নয়নৰ শ্ৰেষ্ঠ বৰ্ণনা। বুজি পালা? নেক্সট কুৱেশ্যন আগবাঢ়ো। নেক্সট কুৱেশ্যন হ'ল 2 নম্বৰ কুৱেশ্যন, প্ৰতিটোতে আমাৰ 1 নম্বৰকে আছে, চাৰিটা কৰিব দিছে। কুৱেশ্যন নম্বৰ এ টু চোৱা, নাব্য নিৰ্ণয়বাদ মতবাদটো কোনে আগবঢ়াইছিল? যি নিউ ডিটাৰমিনিজম আছে, নাব্য নিৰ্ণয়বাদ মতবাদটো কোনে আগবঢ়াইছিল? উত্তৰটো চোৱা, নাব্য নিৰ্ণয়বাদৰ তত্ত্বটো গ্ৰিফিথ টেইলৰে আগবঢ়াইছিল। কোনে আগবঢ়াইছিল? গ্ৰিফিথ টেইলাৰ। মনত ৰাখিবা, ভূগোলবিদজনৰ নাম গ্ৰিফিথ টেইলাৰে নিউ ডিটাৰমিনিজম যিটো থিয়ৰী আছে সেইটো আগবঢ়াইছিল। কুৱেশ্যন নম্বৰ বি টু চোৱা, খাদ্য সংগ্ৰহ কেনেকুৱা জলবায়ু অঞ্চলত কৰা হয়? যি খাদ্য সংগ্ৰহ কেনেকুৱা জলবায়ুত কৰা হয়? উত্তৰটো চোৱা, বিষুৱীয় জলবায়ু অঞ্চলত প্ৰাথমিকভাৱে সমাৱেশ প্ৰচলিত হয়। বেছিকে ক'ত? বিষুৱীয় জলবায়ু অঞ্চলত খাদ্য সংগ্ৰহ কৰা হয়। নেক্সট কুৱেশ্যন আগবাঢ়ো। কুৱেশ্যন নম্বৰ চি টু চোৱা, পুৰণি নগৰৰ দুটা উদাহৰণ দিয়া। পুৰণি নগৰৰ দুটা উদাহৰণ হ'ব 1 নম্বৰ বানাৰসী, যেনে কাশী, ভাৰতত অৱস্থিত বিশ্বৰ আটাইতকৈ পুৰণি নিৰন্তৰ বসতিপূৰ্ণ চহৰৰ ভিতৰত এটা, আৰু 2 নম্বৰ হ'ব এথেন্স। এথেন্স হ'ল গ্ৰীচৰ এখন প্ৰাচীন চহৰ, যাক ইয়াৰ ঐতিহাসিক আৰু সাংস্কৃতিক গুৰুত্বৰ বাবে জনা যায়। হয়, পুৰণি নগৰৰ দুটা উদাহৰণ হ'ব বানাৰসী হ'ব আৰু এথেন্স হ'ব। নেক্সট কুৱেশ্যনটো চোৱা, ডি নম্বৰ কুৱেশ্যনটো, ইন্দিৰা গান্ধী নলাৰ পূৰ্বৰ নাম কি আছিল? যি ইন্দিৰা গান্ধী কেনেল আছে, সেই কেনেলৰ পূৰ্বৰ নাম কি আছিল? ইয়াৰ উত্তৰটো চোৱা, ইন্দিৰা গান্ধী খালৰ পূৰ্বৰ নাম ৰাজস্থান খাল আছিল। হয়, কেতিয়াবা তোমালোকক এনেকেও দিব পাৰে যে পূৰ্বৰ ৰাজস্থান খালৰ বৰ্তমান নাম কি? তেতিয়া তোমালোকে লিখিবা ইন্দিৰা গান্ধী খাল বুলি লিখিব লাগিব, আৰু যেনেকে এনেকেও দিব পাৰে ইন্দিৰা গান্ধী খালৰ পূৰ্বৰ নাম কি? ৰাজস্থান খাল। বুজি পাইছা? নেক্সট কুৱেশ্যন আগবাঢ়ো। নেক্সট কুৱেশ্যন হ'ল 3 নম্বৰ কুৱেশ্যন, প্ৰতিটো প্ৰশ্নতে আমাৰ 2 নম্বৰকে আছে।
কুৱেশ্যন নম্বৰ এ টু চোৱা মানৱ বিকাশৰ চাৰিটা মুখ্য স্তম্ভৰ নাম লিখা হয় হিউমেন ডেভেলপমেন্ট বা মানৱ বিকাশ হ'বলৈ হলে চাৰিটা স্তম্ভ কি লাগিব সেই চাৰিটা স্তম্ভ আমাক লিখিব দিছে উত্তৰটো চোৱা মানৱ বিকাশৰ চাৰিটা স্তম্ভ হৈছে 1 নম্বৰ সাম্য 2 নম্বৰ স্থিৰতা 3 নম্বৰ উৎপাদনশীলতা আৰু 4 নম্বৰ শক্তিকৰণ হয় এই চাৰিটা হল মানৱ বিকাশৰ মুখ্য স্তম্ভ নেক্সট কুৱেশ্যন লাগবহু কুৱেশ্যন নম্বৰ বি টু চোৱা পৰিৱেশ নিয়ন্ত্ৰণবাদ বুলিলে কি বুজা এনভাইৰনমেন্টেল ডিটাৰমিনিজম হয় উত্তৰটো চোৱা একাংশ ভূগোলবিদৰ মতে প্ৰাকৃতিক পৰিৱেশৰ দ্বাৰা জীৱজগত নিয়ন্ত্ৰিত হৈ আছে হয় একাংশ ভূগোলবিদৰ মতে তেওঁলোকে বিশ্বাস কৰে যে প্ৰাকৃতিক পৰিৱেশটো আছে প্ৰাকৃতিক পৰিৱেশৰ দ্বাৰাই আমাৰ এই জীৱজগত নিয়ন্ত্ৰিত হৈ আছে তাৰ পিছত চোৱা পৃথিৱীৰ বিভিন্ন অঞ্চলৰ মানুহৰ ক্ৰিয়াকলাপ তথা কৰ্মৰাজিৰ মাজত যি প্ৰভেদ দেখা যায় তাৰ মূলতে প্ৰাকৃতিক পৰিৱেশৰ আঞ্চলিক ৰেহৰূপৰ প্ৰভাৱ হয় তাৰ পিছত কৈছে যে পৃথিৱীৰ বিভিন্ন অঞ্চলত যি মানুহৰ ক্ৰিয়াকলাপ তথা কৰ্মৰাজি মানুহৰ ক্ৰিয়াকলাপ আৰু কামবোৰ যেনেকা প্ৰভেদ বেলেগ দেখা যায় তাৰ মূলতে কি আছে প্ৰাকৃতিক পৰিৱেশৰ আঞ্চলিক ৰেহৰূপৰ প্ৰভাৱ মানে এতিয়া চাই লোৱা ভাৰতবৰ্ষ এটা মৌচুমী জলবায়ু অন্তৰ্গত দেশ হয়নে তো ভাৰতৰ মানুহে কি কৰে বেছি বা কি কাৰ্য কৰে ভাৰতৰ মানুহ বেছি কৃষি কাৰ্যৰ লগত জড়িত হৈ থাকে আনফালে যদি আমি চাবলৈ যাওঁ যিবোৰ মৰুভূমি অঞ্চল অতি গৰম অঞ্চল সেইবোৰ অঞ্চলত কি বৰষুণৰ পৰিমাণ কম তাৰ মানুহে কিন্তু কি কৰিব নোৱাৰে খেতি কৰিব নোৱাৰে তাৰ মানুহে কি কৰিব তেওঁলোকে পশুপালন কৰিব হয়নে তো তাকেই কৈছে যে এই পৰিৱেশৰ দ্বাৰাই মানুহৰ যি কাৰ্যকলাপ আছে কৰ্মৰাজি আছে সকলো কি বেলেগ হয় ওকে এই চিন্তা চৰ্চাৰ ধাৰণাটোকে পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদ বোলে আৰু এই যি চিন্তা চৰ্চাৰ ধাৰণাটো আছে এই ধাৰণাটোকে কি বুলি কোৱা হয় পৰিৱেশ নিৰ্ণয়বাদ বুলি কোৱা হয় বা পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদ বুলিও কোৱা হয় বুজি পাইছা যদি তোমালোকে বুজি পাইছা তেনেহলে কমেন্ট এটা কৰি জনাবা যে বুজি পাইছো আৰু যদি কোনোবা কোৱেশ্চন বুজি নোপোৱা তেনেহলে কমেন্ট কৰি জনাবা যে বুজি পোৱা নাই মই নেক্সট ভিডিঅ'বোৰত তোমালোকক বুজাবলৈ চেষ্টা কৰিম ওকে নেক্সট কুৱেশ্যন লাগবহু কুৱেশ্যন নম্বৰ সি টু চোৱা বাণিজ্যিক পশুপালনৰ দুটা বৈশিষ্ট্য লিখা বাণিজ্যিক পশুপালনৰ দুটা বৈশিষ্ট্য উত্তৰটো চোৱা বৃহৎ পৰিমাণৰ উৎপাদন হয় যেহেতু বাণিজ্য পশুপালন কৰি আছে তো ইয়াৰ মুখ্য বৈশিষ্ট্য কি হ'ব বৃহৎ পৰিমাণৰ উৎপাদন হয় বেছিকে উৎপাদন কৰিব লাগিব হয়নে বাণিজ্যিক পশুপালনত লাভৰ বাবে বৃহৎ পৰিমাণৰ জীৱ-জন্তু প্ৰতিপালন কৰা আধুনিক প্ৰযুক্তি আৰু বিশেষকৈ কৌশল ব্যৱহাৰ কৰা অন্তৰ্ভুক্ত থাকে হয় প্ৰথম যিটো বৈশিষ্ট্য আছে সেইটো হ'ল বৃহৎ পৰিমাণৰ উৎপাদন কাৰণ অধিক উপাৰ্জন কৰিব লাগিব হয় আৰু লগতে আধুনিক প্ৰযুক্তি আৰু বিশেষকৈ কৌশল ব্যৱহাৰ অন্তৰ্ভুক্ত থাকে 2 নম্বৰ বৈশিষ্ট্যটো চোৱা বজাৰমুখী হয় আৰু এই বাণিজ্যিক পশুপালনবোৰ কি হ'ব লাগিব বজাৰমুখী হ'ব লাগিব তাৰ পিছত চোৱা ই যথেষ্ট বজাৰমুখী মাংস গাখীৰ ঊণ বা চমৰাৰ দৰে সামগ্ৰী মুখ্যত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত বিক্ৰীৰ বাবে উৎপাদিত হয় আৰু এই যি পশুপালনবোৰ আছে এই পশুপালনবোৰ হয় যেনে মাংস হ'ব পাৰে গাখীৰ হ'ব পাৰে ঊণ হ'ব পাৰে বা চামৰা কি হ'ব পাৰে চামৰা ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় বজাৰত বিক্ৰীৰ বাবে উৎপাদিত হয় বুজি পাইছা বাণিজ্যিক পশুপালনৰ দুটা বৈশিষ্ট্য এই দুটা হ'ব নেক্সট কুৱেশ্যন লাগবহু কুৱেশ্যন নম্বৰ ডি টু চোৱা দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তিৰ মাজত থকা দুটা পাৰ্থক্য লিখা দ্বিতীয়ক বৃত্তি আৰু তৃতীয়ক বৃত্তিৰ মাজত থকা দুটা পাৰ্থক্য উত্তৰটো চোৱা হয় কাৰ্যকলাপৰ ভিত্তি কিনো কাৰ্যকলাপ থাকে দ্বিতীয় আৰু তৃতীয় বৃত্তিৰ মাজত তাৰ পাৰ্থক্যটো চোৱা দ্বিতীয়ক বৃত্তি কেঁচা সামগ্ৰীবোৰ সমাপ্ত সামগ্ৰী বা সামগ্ৰী প্ৰক্ৰিয়াৰ অন্তৰ্ভুক্ত থাকে যেনে উৎপাদন আৰু নিৰ্মাণ হয় এইবোৰ কি হ'ব এইবোৰ দ্বিতীয় খণ্ডৰ বৃত্তি হ'ব যেনে যিকোনো বস্তু এটা কেঁচা সামগ্ৰী আছে যিটো প্ৰাথমিক খণ্ডৰ মানুহে বা প্ৰাথমিক খণ্ডৰ বৃত্তিৰ লোকে প্ৰকৃতিৰ পৰা আহৰণ কৰিব তাৰ পিছত দ্বিতীয় খণ্ডৰ বৃত্তিয়ে কি কৰিব তাক উৎপাদন কৰিব নে নিৰ্মাণ কৰিব নতুনকে বুজি পাইছা তাক ৰূপ দিব তাৰ পিছত তৃতীয় স্তৰৰ কাৰ্যকলাপ সামগ্ৰীৰ সলনি সেৱা ব্যৱস্থা অন্তৰ্ভুক্ত কিন্তু তৃতীয় শ্ৰেণীৰ যি কাৰ্যকলাপ আছে তাত কিন্তু একো সামগ্ৰী জড়িত নাথাকে তাত কি থাকে কেৱল সেৱা ব্যৱস্থা অন্তৰ্ভুক্ত থাকে যেনে শিক্ষা বেংকিং স্বাস্থ্য সেৱা এইবোৰ কি হয় তৃতীয় স্তৰৰ বা তৃতীয় বৃত্তিৰ অন্তৰ্গত তাৰ পিছত আউটপুট কি হয় দ্বিতীয় বৃত্তি শাৰীৰিকভাৱে ব্যৱহাৰ বা বিক্ৰী কৰিব পৰা মূৰ্ত সামগ্ৰী প্ৰস্তুত কৰে আৰু তৃতীয় স্তৰৰ কাৰ্যকলাপ কি হ'ব অৰ্থনৈতিক সমৰ্থন কৰা আৰু জীৱনৰ মানদণ্ড উন্নত কৰাৰ মুহূৰ্ত সেৱা প্ৰদান কৰে
হয় শাৰীৰিক যিবোৰ দ্বিতীয় বৃত্তি আছে দ্বিতীয় বৃত্তি কি কৰে সামগ্ৰী যিকোনো প্ৰস্তুত কৰাৰ লগত জড়িত হৈ থাকে আনফালে তৃতীয় যি শ্ৰেণীৰ বৃত্তি আছে সেই শ্ৰেণীৰ বৃত্তিয়ে জীৱনৰ মানদণ্ড উন্নত কৰাৰ সেৱা প্ৰদান কৰে ওকে নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ C টো চোৱা বায়ু প্ৰদূষণৰ দুটা প্ৰধান উপকাৰিতা উল্লেখ কৰা হয় যে বায়ু প্ৰদূষণ হৈ আছে বায়ু পৰিবহনৰ দুটা প্ৰধান উপকাৰিতা উল্লেখ কৰা হয় মিষ্টেক হৈছে অকমান বায়ু পৰিবহন মানে এই যে বিমান পৰিবহনৰ দুটা উপকাৰিতা কিনো উপকাৰ হয় আমাক তাৰ কথা আমাক উল্লেখ কৰিব দিছে উত্তৰটো চোৱা বায়ু পৰিবহন বা বিমান পৰিবহনৰ দুটা মুখ্য লাভালাভ হৈছে এক নম্বৰ হ'ল গতি হয় যে বায়ু পৰিবহন বা বিমান পৰিবহনৰ ফলত প্ৰধান উপকাৰিতা হৈছে আমি গতি যিমানবোৰ পৰিবহন ব্যৱস্থা আছে তাতকৈ কিন্তু কি বায়ু পৰিবহনত বা বিমান পৰিবহনত আটাইতকৈ বেছি গতি আছে হয় না চোৱা বিমান পৰিবহন হৈছে পৰিবহনৰ দ্ৰুততম মাধ্যম হয় দ্ৰুততম মাধ্যম বুলি কোনটো কোৱা হ'ব বিমান পৰিবহন যাৰ ফলত দীঘলীয়া দূৰত্ব যাত্ৰী আৰু সামগ্ৰী দ্ৰুত চলাচল হয় যাৰ ফলত কি দীঘলীয়া যি যাত্ৰা আছে এই যাত্ৰা কম সময়ৰ ভিতৰতে কি হ'ব পাৰে সমাধান হ'ব পাৰে 2 নম্বৰটো চোৱা অভিগম্যতা ই দূৰৱৰ্তী বা দুৰ্গম এলেকাবোৰত প্ৰৱেশাধিকাৰ প্ৰদান কৰে বিশেষকৈ সীমিত আন্তঃগাঁথনি থকা অঞ্চল যেনে দ্বীপ বা পাহাৰীয়া অঞ্চলৰ বাবে আৰু ই কি কৰে যোনবোৰ ঠাইত বাকি যিমানবোৰ পৰিবহন ব্যৱস্থা আছে যেনে ৰোড পৰিবহন হয় ৰাস্তা পৰিবহন বা ৰেল পৰিবহন য'ত সম্ভৱ নহয় সেইবোৰ ঠাই কি কৰে দুৰ্গম অঞ্চলবোৰতো কি কৰিব পাৰে ই যি পৰিবহন ব্যৱস্থা প্ৰদান কৰিব পাৰে বুজি পাইছা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ F টো চোৱা পৰিবহনৰ অন্যান্য উপায়বোৰতকৈ জল পৰিবহন কিয় সস্তীয়া হয় পৰিবহনৰ যিমানবোৰ উপায়বোৰ আছে বা পৰিবহনবোৰ আছে যেনেকে পথ পৰিবহন হ'ব পাৰে ৰেল পৰিবহন হ'ব পাৰে হয় জাহাজ পৰিবহন মানে তোমাৰ এই বায়ু পৰিবহন যেনে বিমান পৰিবহন সেই সকলোবোৰতকৈ যি জল পৰিবহন আছে এই জল পৰিবহনটো কিয় অতি সস্তীয়া মানে কম খৰচীয়া হয় উত্তৰটো চোৱা পৰিবহনৰ অন্যান্য মাধ্যমতকৈ পানী বা জল পৰিবহন সস্তা কিয়নো ইয়াত ইন্ধনৰ ব্যয় কম আৰু একেলগে দীঘলীয়া দূৰত্ব বৃহৎ পৰিমাণৰ সামগ্ৰী কঢ়িয়াই নিব পাৰে হয় প্ৰধান কাৰণে হৈছে কি ইয়াৰ যি ইন্ধনৰ পৰিমাণ অতি কম প্ৰয়োজন হয় আৰু দীঘলীয়া যি দূৰত্ব আছে এই দূৰত্বৰ পৰিমাণ কি কৰিব পাৰে বৃহৎ পৰিমাণৰ সামগ্ৰী হয় অধিক বেছি ওজনৰ সামগ্ৰী আমি যদি কোনবা এখন দেশলৈ লৈ যাব লাগে বা পৰিবহন কৰিব লাগে আমাৰ ওচৰত বেষ্ট অপচন কি থাকে আমাৰ ওচৰত থাকে সেইটো জল পৰিবহন ব্যৱস্থা বুজি পাইছা তাৰ পিছত যাৰ ফলত ই অধিক ব্যয় দক্ষ হয় আৰু যাৰ ফলত কি হয় ব্যয় দক্ষ হয় আন্তঃগাঁথনি যেনে বন্দৰ আৰু শিপিং লেন হয় বন্দৰ আৰু শিপিং লেন পথ ৰেলপথ আৰু বিমান পথৰ তুলনাত ৰক্ষণাবেক্ষণ ৰখাটো কম ব্যয়বহুল হয় ইয়াৰ উপৰিও অন্যান্য পৰিবহনৰ প্ৰণালীৰ তুলনাত পানী পৰিবহনৰ বাবে কম কৰ্মচাৰী আৰু বাহনৰ বাবে কম তত্ত্বাৱধানৰ প্ৰয়োজন হয় ওকে বাকি যিমানবোৰ পৰিবহন ব্যৱস্থা আছে সেই সকলোতকৈ কি ইয়াৰ যিমানবোৰ খৰচ আছে সেই সকলোবোৰ কম হয় বুজি পাইছা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ G টো চোৱা বিনিময় প্ৰথা কি হয় বিনিময় প্ৰথা কি অলৰেডি আমি বহুবাৰ এই কুৱেশ্যনটো আলোচনা কৰিছো আৰু অলৰেডি এক্সামতো আহি গৈছে চোৱা বিনিময় প্ৰথা হৈছে বিনিময়ৰ এক প্ৰাচীন পদ্ধতি য'ত সামগ্ৰী আৰু সেৱাবোৰ ধন ব্যৱহাৰ নকৰাকৈ আন সামগ্ৰী আৰু সেৱাৰ বাবে পোনপটীয়াকৈ ব্যৱসায় কৰা হয় বিনিময় প্ৰথা হৈছে এটা বিনিময়ৰ এক প্ৰাচীন পদ্ধতি য'ত যিকোনো সামগ্ৰী কিনা বা বেচা হয় য'ত পইচা বা টকাৰ ব্যৱহাৰ নকৰি হয় যেনে ধৰণে কোনবা এজন মানুহে ধান লৈ আহিছে আৰু এজন মানুহে লৈ আহিছে চাহপাত হয় এই দুজনে কি কৰে তেও এজনক ধান দিব আৰু আনজনৰ পৰা চাহপাত ল'ব এই যি প্ৰথাটো আছে এই যি কিনা বেচাটো আছে ইয়াকে কি বুলি কোৱা হ'ব পইচাৰ ব্যৱহাৰ নকৰি যি কিনা বেচা হয় ইয়াকে কোৱা হ'ব বিনিময় প্ৰথা তাৰ পিছত চোৱা ই বিনিময় কৰা সামগ্ৰীৰ মূল্যৰ বাবে পক্ষবোৰৰ মাজত পাৰস্পৰিক চুক্তিৰ ওপৰত নিৰ্ভৰ কৰে আৰু এই বিনিময় প্ৰথাত কিন্তু কিছুমান চুক্তি থাকে যে ধানৰ মূল্য অকমান বেছি হ'ব কম হ'ব পাৰে কিন্তু চাহপাতৰ মূল্য অকমান বেছি হ'ব পাৰে তাৰ সলনি যেনেকে ধান দিব 5 কেজি তাৰ ফলত 1 কেজি কি ল'ব চাহপাত ল'ব বুজি পাইছা এই এনেকুৱা ধৰণৰ চুক্তি হয় বুজি পাইছা তোমালোকে আৰু বৰ্তমান সময়তো যি বিনিময় প্ৰথা প্ৰচলিত আছে
আমাৰ সকলোৰে জনপ্ৰিয় হয়নে যি জোনবিল মেলা এই জোনবিল মেলাত বৰ্তমান সময়তো এই বিনিময় প্ৰথাৰ প্ৰচলন হৈ আছে বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 8 টু চোৱা কোনবিলাক পথ ৰাষ্ট্ৰীয় ঘাইপথ বোলা হয় কোনবিলাক পথক ৰাষ্ট্ৰীয় ঘাইপথ বোলা হয় উত্তৰটো চোৱা ৰাষ্ট্ৰীয় ঘাইপথ হৈছে ভাৰত চৰকাৰৰ দ্বাৰা নিৰ্ধাৰিত আৰু ৰক্ষণাবেক্ষণ কৰা পথ হয় যি নেশনেল হাইৱে বা ৰাষ্ট্ৰীয় ঘাইপথবোৰ আছে এইবোৰ কি হয় ভাৰত চৰকাৰৰ দ্বাৰা নিৰ্ধাৰিত আৰু ৰক্ষণাবেক্ষণ কৰা পথ হয় তেওঁলোকে সমগ্ৰ দেশৰ চহৰ আৰু অঞ্চলসমূহক সংযোগ কৰে আৰু এই যি ৰাষ্ট্ৰীয় ঘাইপথবোৰ আছে এই ঘাইপথবোৰে মুখ্য যিমানবোৰ চহৰ আছে নগৰ আছে সেইবোৰ কি কৰে সংযোগ কৰে যাৰ ফলত আন্তৰ্জাতিক ভ্ৰমণ আৰু বাণিজ্যৰ সুবিধা হয় আৰু যাৰ ফলত আন্তৰ্জাতিক যিমানবোৰ ভ্ৰমণ আছে সেই ভ্ৰমণবোৰৰ সুবিধা হয় আৰু বাণিজ্যৰো সুবিধা হয় যেনে আমাৰ গুৱাহাটীৰ পৰা যদি এতিয়া দিল্লীৰ পৰা কিবা এটা বস্তু যদি গুৱাহাটীলৈ আনিব লগা হয় তেনেহলে আমাৰ কি ৰাষ্ট্ৰীয় ঘাইপথে আমাক কি কৰিব এই সুবিধাটো প্ৰদান কৰিব বুজি পাইছা আৰু যি পথবোৰে ডাঙৰ চহৰগিটা কি কৰি আছে কানেক্ট কৰি আছে সংলগ্ন কৰি আছে সেইবোৰে কি বুলি কোৱা হয় ৰাষ্ট্ৰীয় ঘাইপথ বুজি পাইছা এই ঘাইপথবোৰ ৰাষ্ট্ৰীয় পথ পৰিবহণ নেটৱৰ্কৰ অংশ আৰু উন্নয়ন আৰু ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হয় আৰু এই ঘাইপথবোৰ কি ৰাষ্ট্ৰীয় পথ পৰিবহণ যি নেটৱৰ্ক আছে যি সুবিধা আছে যি সংস্থা আছে তাৰ অংশ হয় আৰু উন্নয়ন আৰু ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হয় বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 8 টু চোৱা অসমৰ দুখন পাহাৰীয়া জিলাৰ নাম লিখা একেবাৰে সহজ অসমৰ দুখন পাহাৰীয়া জিলা হৈছে কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা মনত থাকিব তোমালোকৰ কাৰ্বি আংলং জিলা আৰু ডিমা হাছাও জিলা বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু যে নম্বৰ কোৱেশ্চনটো চোৱা শক্তিৰ নৱীকৰণযোগ্য উৎসবোৰ কি কি হয় শক্তিৰ নৱীকৰণযোগ্য উৎসবোৰ কি কি উত্তৰটো চোৱা শক্তিৰ নৱীকৰণযোগ্য উৎস হৈছে প্ৰাকৃতিক সম্পদ যিবোৰ প্ৰাকৃতিকভাৱে পূৰণ কৰা হয় আৰু সময়ৰ সৈতে বহনক্ষম হয় এইবোৰৰ ভিতৰত আছে সৌৰ শক্তি বায়ু শক্তি জলবিদ্যুৎ হয় যি শক্তিৰ নৱীকৰণযোগ্য উৎস কোনবোৰ সৌৰ শক্তি বায়ু জলবিদ্যুৎ এইবোৰ হল কি নৱীকৰণযোগ্য শক্তিৰ উৎস বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু নেক্সট কোৱেশ্চনটো চোৱা কে নম্বৰ খনিজ উদ্ঘাটনৰ দুটা পদ্ধতি লিখা যি মাইনিং আছে মাইনিঙৰ দুটা পদ্ধতি আমাক লিখিব দিছে দুটা মেথড লিখিব দিছে সেই দুটা হ'ব পৃষ্ঠ খনন আৰু ভূগৰ্ভস্থ খনন নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ এল টু চোৱা ভূমি অৱকমন বুলি মানে কি হয় উত্তৰটো চোৱা ভূমি অৱক্ষয় এইটো কিবা এটা ভূমি অৱক্ষয় হৈছে সেই প্ৰক্ৰিয়া যাৰ দ্বাৰা বিভিন্ন মানৱ কাৰ্যকলাপ বা প্ৰাকৃতিক শক্তিৰ ফলত ভূমিৰ মানদণ্ড অৱনতি হয় যাৰ ফলত উৎপাদনশীলতা হ্ৰাস হয় জৈৱ বৈচিত্ৰ্য ক্ষতি হয় আৰু পাৰিপাৰ্শ্বিক ক্ষতি হয় ইয়াৰ অন্তৰ্ভুক্ত থাকে মাটি খহনীয়া মৰুভূমিকৰণ আৰু বন ধ্বংস আৰু প্ৰদূষণ হয় লেণ্ড ডিগ্ৰেডেশ্যন মানে হল ভূমিৰ অৱক্ষয় বুজি পাইছা ভূমিৰ অৱক্ষয় হৈছে সেই প্ৰক্ৰিয়া যাৰ দ্বাৰা বিভিন্ন মানৱ কাৰ্যকলাপ বা প্ৰাকৃতিক শক্তিৰ ফলত হয় ভূমিৰ যি মানদণ্ড কমি যায় তাকে কি বুলি কোৱা হ'ব ভূমিৰ অৱক্ষয় বুলি কোৱা হ'ব যাৰ ফলত উৎপাদনশীলতা হ্ৰাস পায় হয় যিকোনো বস্তু শস্যৰ উৎপাদন হ্ৰাস পায় জৈৱ বৈচিত্ৰ্যৰ ক্ষতি হয় বিভিন্ন ধৰণৰ জীৱ জন্তু কীটনাশকৰ কি হয় ক্ষতি হয় আৰু পাৰিপাৰ্শ্বিক ক্ষতি হয় ইয়াত অন্তৰ্ভুক্ত থাকে কি সমস্যা থাকে চোৱা মাটি খহনীয়া হয় মাটি খহনীয়া মৰুভূমিকৰণ হয় মৰুকৰণ বন ধ্বংস আৰু প্ৰদূষণ অন্তৰ্ভুক্ত থাকে বুজি পাইছা আশা কৰো তোমালোকে গোটেইকেইটা উত্তৰ বুজি পাইছা আজিলৈ ইমানখিনি আছিল যদি ভিডিঅটো ভাল পালা তেনেহলে এটা লাইক কৰি দিয়া কমেন্ট কৰি জনাবা আৰু এই ভিডিঅত এই প্ৰশ্ন কাকতখনৰ পাৰ্ট 2 আহিব তো পাৰ্ট 2 টোৰ কাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা যাতে যেতিয়া পাৰ্ট 2 আহিব বা নেক্সট ভিডিঅবোৰ আহিব তোমালোকে নটিফিকেশন পাব পাৰা আৰু তোমালোকৰ বন্ধু বান্ধৱীক লৈকেও ভিডিঅটো শ্বেয়াৰ কৰা ওকে তো আজিলৈ ইমানখিনি আছিল পুনৰ লগ পাম নতুন এটা ভিডিঅ লৈ তেতিয়ালৈ বাই বাই